এই ফটোটো দিয়া হ'ব আপোনালোকক উটটো কাটা আছে তাৰ উটটো কাটা আছে সেই যে উটটো কাটা আছে চলাওঁতে গৈছো মই আছিলো তাত মনে মনে চোৰৰ নিচিনা লুকাই ওলাই আছো মই অসমৰ ৰাইজে যিটো ভাবি আছে যে মই কিয় ওলাই অহা নাই মোক মানা কৰা হৈছিলে মই সেইকাৰণে যোৱা নাই মই গৈছো জুবিনৰ ফুনেৰেল যেতিয়া জ্বলাই আছিলে জুবিন তাৰ আগতে গৈছো মই গৈ তাৰ পৰাও খনাপুৰৰ পৰাও ঘূৰি আহিছো কিন্তু কি কৰিব মোক যদি আৰক্ষীয়ে মানা কৰে নাই নোৱাৰা যাবলৈ যে গৰিমা আমি চব পৰিয়াল হয় মই আছো তহঁতৰ লগত মোক যাব দিয়া নাই কিন্তু মই আহিম মই যেনেকৈ যাব লাগে মই যাম কিন্তু মোৰ কাৰণে দুখৰ কথা নহয় মই চলাওঁতে গৈছো মই আছিলো তাত মনে মনে চোৰৰ নিচিনা লুকাই ওলাই আছো যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলো মোক এনেকা সাজি দিলে হা কি পলিটিকেল ষড়যন্ত্ৰ আছে কাৰ ষড়যন্ত্ৰ আছে মই নাজানো চিজাৰ হৈছিল মোৰ হস্পিটেলত চিজাৰ মই চবকে বুজাইছিলো যে তহঁতে চবেই কওঁ তাক খোৱাটো বন্ধ কৰা তাক সি খালে নাথাকিব গভৰ্ণমেণ্ট চৰকাৰী বহুত ডাঙৰ ডাঙৰ অফিচাৰকো মই কৈছিলো যে ইয়াক খাব নিদিয়া ভাল ইয়াক আমি সংৰক্ষণ কৰি ৰাখিব লাগে কিন্তু কি বনাই দিলে যে মই যাব নোৱাৰো মই গ'লে তাত গণ্ডগোল হ'ব মই গ'লে মানুহে মোক মাৰিব মই গ'লে মানুহে হেৰি কৰিব এইটো কথা হ'ল নেকি এতিয়া এই ফটোটো দিয়া হ'ব আপোনালোকক উটটো কাটা আছে তাৰ উটটো কাটা আছে সেই যে উটটো কাটা আছে সেইকাৰণে মই কাবাক তেতিয়া মোক সুধিছিলে উটটো কাটা দেখা পাই পেলাই মই ভাবিলো যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ সেই উটটো কাটা দেখা পাই পেলাই আৰু ইহঁতে তেতিয়া ক'লে মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি আৰু নাকেদি তাৰ পিয়াজ চিয়াজ ওলাইছিলে তেনেকৈ নাকেদি পিয়াজ ওলাইছিলে